আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 ত থকা চেপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেছেছ সমান্তৰ প্ৰগতিৰ এক্সাৰসাইজ 5.2 ৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আমাৰ 3 8 13 18 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 হয় মানে কোনটো পদ মানে আমাৰ n টোৰ মান উলিয়াবলৈ কৈছে এটা চোৱা সলিউশন আমাৰ তালিকাখন কি আছে 8 3 8 13 18 এটা প্ৰথম পদটো আমাৰ কি দিয়া ইয়াত পাইছ আমি 3 দিতে আমি কেনেকৈ উলাইছিলো দ্বিতীয় পদ মাইনাস প্ৰথম পদ বা তৃতীয় পদ মাইনাস দ্বিতীয় পদ তেনেহলে আমাৰ দ্বিতীয় পদটো আমাৰ কিমান 8 আছে আৰু মাইনাস কিমান আমাৰ 3 প্ৰথম পদ কিমান হ'ব আমাৰ 8 মাইনাস 3 আমাৰ 5 হ'ল আৰু আমাৰ n তম পদটো কিমান আছে 78 n ইকুৱেল আমাৰ 78 ইয়াত কাৰ মান উলিয়াব কৈছে আমাক n ৰ মান তেতিয়া আমি কি জানিছিলো আমাৰ n ইকুৱেল কি আছিল a plus n minus 1 d ইয়াত আমি a ৰ মান বহাই দিছো 3 n ৰ ভ্যালু আমাৰ উলিয়াব লাগে আকৌ n কিমান আছিল আমাৰ 78 আকৌ d ৰ ভ্যালু আমাৰ কিমান 5 তিনেলা আমি ক্যালকুলেশন কৰিম 78 a plus 3 to আমি এফালে আহিলে কি হ'ব আমাৰ minus 3 তেনে n minus 1 into 5 17 minus 3 n minus 1 5 just আমি এটো আমি ক্যালকুলেশন কৰিলে আমি n ৰ মান উলিয়াব পাৰো 78 ৰ পৰা minus 3 গলে আমাৰ 75 আকৌ এই 5 টো ইনটু হৈছে ইয়ালৈ আহিলে কি হ'ব আমাৰ ডিভাইড n minus 1 এটা n minus 1 টো মই ইয়াত লিখিছো আকৌ 5 এৰে 75 কিমান টাইম যায় আমাৰ 15 টাইম হৰণ কৰিলে আমাৰ 15 হয় তাৰপিছত আমাৰ n এই minus 1 টো এফালে লৈ যাম আমাৰ কিমান হ'বগে minus টো কি হ'ব আমাৰ প্লাস 15 plus 1 আমাৰ কিমান হ'ল 16 এনেকৈ আমি n ৰ মান উলিয়াব পাৰো এটো আমাৰ ফাইনাল এনসার এতিয়া নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে আমাৰ তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা মানে পদৰ সংখ্যা মানে n ৰ মানটো আমাক উলিয়াব কৈছে এক নম্বৰটো দিয়া আছে আমাৰ 7 13 19 205 205 টো আমাৰ হেকৰ পত্ৰ আমি কি বুলি কওঁ হেকৰ পদ আমাৰ কিমান আছে 205 মানে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা মানে n ৰ মান উলিয়াব কৈছে আমাৰ এক নম্বৰ দিয়া আছে 7 13 19 আৰু 205 তেনেহলে আমাৰ প্ৰথম পদ কি আমাৰ 7 d টো আমি কেনেকৈ উলাম 13 minus 7 কিমান হ'ল আমাৰ 6 তাৰপিছত আমাৰ n হেকৰ পাৰ্ট l লিখিব পাৰে আমাৰ একে কথা 205 এতিয়া আমাৰ n উলিয়াম এতিয়া n টোৰ কাৰণে আমাৰ কি আছিল ফৰ্মুলাটো n equal a plus n minus 1 d জাস্ট আমি ইয়াৰ মানবোৰ বহাই আমি ক্যালকুলেশন কৰিব লাগে n আমাৰ 205 a ৰ ভ্যালু আমাৰ 7 n minus 1 d ৰ ভ্যালু আমাৰ কিমান 6 তেনে 205 a plus 7 টো আমি এফালে আনিলো মাইনাস হ'ল আৰু লগে লগে এটো আনিম 6 টো এফালে আহিলে ইনটু হৈ আছিল এফালে আহিলে আমাৰ কি ডিভাইড হ'ব ইয়াত কি থাকিলে আমাৰ n minus 1 কিমান হ'ব 205 ৰ পৰা আমাৰ 7 গলে আমাৰ কি হয় 98 by 6 n minus 1 আমি কিমান পালো 198 by 6 6 198 কিমান গল 33 মানে n equal a minus 1 টো এফালে আনিলে কি হ'ব আমাৰ প্লাস কিমান হ'ব 33 plus 1 কিমান হ'ল আমাৰ 34 n equal আমি কিমান পালো 34 এতিয়া আমি 5 ৰ 2 টো কৰিম কি আছে আমাৰ 18 আছে
15 1 by 2 13 তেনেকে minus 47 লৈ আছে প্ৰথম পদ আমাৰ কিমান দিয়া আছে সোৱা a equal to আমাৰ 18 d equal আমাৰ কিমান সেকেন্ডৰ পৰা ফাৰ্ষ্টকে মাইনাস কৰিম 15 1 by 2 minus 18 এটা আমাৰ মিশ্ৰ ভগ্নাংকত আছে আমি এটা improper fractional নিম 2 15 30 30 plus 1 31 এটো কোলে জানে কেনেকে নিয়া হয় minus 18 আমাৰ এটা আকৌ এটো LCM 2 হ'ব 31 minus 2 into 38 36 কিমান হ'ল 31 minus 36 minus 5 by 2 এতিয়া আমি হেকৰ পদটো আমাৰ আকৌ আছে an equal to minus 47 আমি কি উলিয়াম an equal to a plus n minus 1 d n কিমান আছে আমাৰ minus 47 ইয়াত বহাই দিলো a ৰ ভ্যালু 18 আছে plus n minus 1 d ৰ ভ্যালু আমাৰ minus 5 by 2 এটা আমি তো ক্যালকুলেশন কৰিম minus 47 এটো প্লাস তো 18 টো এফালে আহিলে আমাৰ লেফট সাইডে আহিলে আমাৰ কি হয় minus আকৌ n minus 1 minus 5 by 2 minus 47 minus 18 আমাৰ কিমান হ'ব minus 65 কাৰণ minus minus plus হয় symbol will be আমাৰ minus আকৌ এই 2 to minus 5 by 2 to এফালে আহিলে কি হ'ব minus 2 by 5 ইয়াত কিমান থাকিলে আমাৰ n minus 1 এতিয়া minus minus plus হ'ল 5 এৰে 65 কিমান গল আমাৰ 1 3 মানে 13 টাইম গল এতিয়া minus minus to plus হ'ল 13 into 2 কিমান হ'ল আমাৰ 26 equal to n minus 1 এতিয়া n equal কিমান হ'ব minus তে এফালে আনিলো আমাৰ plus কিমান 26 plus 1 কিমান হ'ল আমাৰ 27 এইটো আমাৰ ফাইনাল आंसर এনেকৈ আমি n ৰ মান উলিয়াব পাৰো এটা 6 নম্বৰটো সোৱা এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটো সোৱা কি কৈছে 6 নম্বৰ প্ৰশ্ন 1185 তো এই সমান্তৰাল পৰ্গটো -150 সংখ্যাটো কোন এটা পথ হ'ব পাৰেনে পৰীক্ষা কোন এটা পথ হ'বলৈ হলে n ৰ মানটো সদায় আমাৰ কি হ'ব সদায় স্বাভাৱিক সংখ্যা উলিয়াব লাগে স্বাভাৱিক সংখ্যা হ'ব লাগে এটা হয় নে নহয় আমি প্ৰশ্নটো সমাধান কৰিলে আমি এনে গম পাম এটা প্ৰথম পদটো আমাৰ a কিমান আছে 11 d টো আমাৰ কিমান হ'ব 8 minus 11 minus 3 আৰু n টো আমাৰ দিয়া আছে -150 এটা n কিমান হয় আমি উলিয়াম তেটা আমি গম পাম হয় নে নহয় n কিমান আছিল আমাৰ a plus n minus 1 d n আমাৰ 150 a ৰ ভ্যালু আমাৰ 11 n ৰ ভ্যালু ওলাব লাগে d ৰ ভ্যালু আমাৰ -3 তে 11 টো আমাৰ লেফট সাইডে আনিলো প্লাস তো মাইনাস হ'ল আকৌ এই -3 টো আমি ইনটু হৈ আছিল ইয়ালৈ আহিলে আমি ডিভাইড কৰি দিলো একে লাইনতে আমি কৰি দিছো তেটা কিমান হ'ব n - 1 এটা -150 -11 কিমান হ'ল 161 মাইনাস প্লাস হয় সিম্বলটো কি থাকে আমাৰ মাইনাস divided by আমাৰ -3 minus plus 161 by 3 equal to -1 minus 1 then 161 by 3 3 cancel na jay minus te phale ahile plus hol eta kiman hobo amar 161 plus 3 equal to n 161 plus 3 kiman hol amar ye likhise आगे पीछे কৰিছে আমাৰ 164 by 3 তে 164 by 3 আমাৰ 3 ৰে অন কৰিলে আমাৰ কিমান হয়গে 54 to 54 164 by 3 কৰিলে কি হয় আমাৰ 54.67 আমি এনৰ মান কি নেপালো স্বাভাৱিক সংখ্যা নেপালো কাৰণ আমাৰ এনৰ মান সদায় স্বাভাৱিক সংখ্যা গোটা সংখ্যা হ'ব লাগে তেনে হলে আমি কি লিখিব পাৰো ইয়াত এটো সম্ভৱ নহয় এটো সম্ভৱ নহয় কাৰণ
n এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব গতিকে -150 সমান্তৰ পৰৱৰ্তীৰ পদ নহয় এনেকৈ আমি লিখি দিব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম